মেট্ৰিক্সৰ দুটামান কুৱেশ্যন আলোচনা কৰিছে মই ভাবোঁ তোমালোকৰ সেইখিনি ধুনীয়াকৈ মনত আছে হয়নে এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3 আমাক কি দিয়া আছে চোৱাচোন কুৱেশ্যনটো ধুনীয়াকৈ পঢ়ি চাবা এক্সাৰচাইজ 2.2 হয়নে কুৱেশ্যনটো চাই ল'বা কুৱেশ্যনটো যে আমাক এটা চিত্ৰ দিয়া আছে চিত্ৰত কি দিয়া আছে LM parallel to CB আৰু LN parallel to CD এইটো চাবা এইটো আমাক চিত্ৰ যেটো আমাক দিয়া আছে এই চিত্ৰটোত এই LN টো কাৰ লগত সমান্তৰাল BC ৰ লগত সমান্তৰাল চিহ্নটো জানাই তোমালোকে আৰু LN টো কাৰ লগত সমান্তৰাল দিয়া আছে CD ৰ লগত সমান্তৰাল আছে আমি কি প্ৰমাণ কৰিব লাগে AM by AB is equal to AN by AD এইটো চাই ল'বাচোন যে আমি উদাহৰণ এটা পাইছিলোঁ কিতাপত দিয়া আছে আমাৰ যদি এটা ত্ৰিভুজ হয় হয়নে দুটা বাহু এডাল ৰেখাখণ্ডই ক্ৰমে দুটা যিকোনো বিন্দুত কি কৰে ছেদ কৰে আৰু যদি কি হয় এই যে যিডাল ৰেখাখণ্ডই ছেদ কৰে দুটা বিন্দুত এই ৰেখাডাল খণ্ডডাল আৰু এইডাল যদি কি হয় সমান্তৰাল হয় তেতিয়াহ'লে কি হ'ব AM by AB is equal to AL by AC এইখিনি বুজি পালা এতিয়া আমি কেৱল কি কৈছো উপবিধাটো এইটো ব্যৱহাৰ কৰিছোঁ হয়নে গতিকে তোমালোকে যি আমাক থিয়ৰিমখিনি দিয়া আছে বা এক্সাম্পলছত যিখিনি কৰি দিয়া আছে ধুনীয়াকৈ সেই বস্তুখিনি ভালদৰে বুজি ল'ব চেষ্টা কৰিবা গতিকে 1 নম্বৰত আমি দিলোঁ যে ত্ৰিভুজ ACB হয়নে কি হৈছে ইয়াৰ AC আৰু AB বাহুডালক কি কৰিছে এই LM ৰেখাখণ্ডৰ ক্ৰমে কি কৈছে L আৰু M বিন্দুত ছেদ কৰিছে আৰু আমাৰ এটা কণ্ডিশ্যন কি দিয়া আছে যে LM সমান্তৰাল CB বুজি পাইছা এইটো কণ্ডিশ্যনটো আমাক কি দিয়া আছে এতিয়া CB বুলি লেখা আছে এতিয়া আমি CB বুলি লিখি দিম CB বুলি লিখি দিবা গতিকে আমি ইয়াৰ পৰা কি পাম AM by AB is equal to AL by LC ঠিক একেদৰে এইটোৰ ক্ষেত্ৰতে লিখি দিয়া ঠিক একেদৰে ADC ত্ৰিভুজ হয়নে NL ৰেখাখণ্ডডালে কি কৰিছে AD আৰু AC বাহুডালক ক্ৰমে N আৰু L বিন্দুত ছেদ কৰিছে আৰু কি পাইছো আমি AN by AD is equal to AL by AC গতিকে আমি 2 নম্বৰ হেতুৰ পৰা পাই যাম একেদৰে এটো লিখি দিয়া একেদৰে ত্ৰিভুজ ADC হয়নে AD এই AD ডাল আৰু AC বাহু NL ৰেখাখণ্ড এই NL যিডাল ৰেখাখণ্ড ক্ৰমে কি কৰিছে AD ডালক N আৰু AC ডালক L বিন্দুত ছেদ কৰিছে হয়নে আৰু এই যিডাল LN ডাল এই CD ডালৰ লগত কি দিয়া আছে সমান্তৰাল দিয়া আছে গতিকে আমি কি লিখিব পাৰো AL by AC equal to AN by AD এখিনি বুজি পালানে হয়নে এটা এটো 2 নম্বৰ দিছো আমি একত কি পাইছিলো একত পাইছিলো AM by AB equal to AL by AC বুজি পাইছা যে এই পাৰ্টটো দো অংকতে কি পাইছো 1 আৰু 2 সেই পাৰ্টটো কি পাইছো দো অংকতে সমান পাইছো গতিকে আমি কি লিখিম 1 আৰু 2 পৰা দেখে 1 আৰু 2 পৰা 1 আৰু 2 পৰা পাও AM by AB is equal to AN by AD দি আমাক এইটো এপ্ৰুভ কৰিব দিছিল বুজি পাইছা এইখিনি আমাক কি কৰিব দিছিল প্ৰুভ কৰিব দিছিল সেইটো হ'ল প্ৰমাণ কৰা হ'ল বুজি পাইছানে যে থিয়ৰেমখিনি তোমালোকে হয়নে থিয়ৰেমখিনি আৰু যি আমাৰ উদাহৰণত যিখিনি কৰি দিয়া থাকে সেইখিনি ক্লিয়াৰকৈ কৰিবা তেতিয়া বস্তুখিনি কি হৈ যাব ইজি হৈ যাব হয়নে এতিয়া খালি একোৱে নাই খালি সেই ত্ৰিভুজৰ কি হৈছে এই দুটা বিন্দুত ছেদ কৰিছে আৰু এই বাহুডাল এই তৃতীয় যিডাল ছেদ কৰা নাই সেইডালৰ লগত সমান্তৰালৰ পিছত কি দিয়া আছে এটিৰ লগত এটি যিটো ৰেচিঅ' অনুপাত আৰু এটি হ'ব আৰু এটিৰ লগত এটিৰ অনুপাত এইটো হ'ব ঠিক একেদৰে এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো সেইখিনিয়ে লোৱা হৈছে হয়নে নহয় অকল তোমালোকে ভালে আছা আমি আজি তোমালোকৰ অনুশীলনী 6.2 ফোন নম্বৰ আলোচনা কৰিম কুৱেশ্যন 4 চাই লোৱা
ইয়াত আমাক এটা চিত্ৰ দিয়া আছে চিত্ৰটো 6.1 চিত্ৰটোত আমাক কি কৈছে যে DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE আমি প্ৰমাণ কৰিব লাগে যে BF/FE = BE/E সেই চিত্ৰটো আঁকি লোৱা তোমালোকে চিত্ৰটো আমি আঁকি লৈছোঁ হয়নে এটা চিত্ৰটোত আমাক কি দিয়া আছে DE সমান্তৰাল AC এই DE ডাল AC লগত সমান্তৰাল আৰু এই তোমাৰ DF এই DF বাহুটো কাৰ লগত সমান্তৰাল এই লগত সমান্তৰাল এতিয়া আমি কি প্ৰমাণ কৰিব লাগে BF/FE = BE/EC এতিয়া আমি উপপাদ্য 6.1 ব্যৱহাৰ কৰিম এতিয়া তোমালোকে উপপাদ্যটোত লিখি লোৱা আমি জানো যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব এতিয়া আমাৰ চিত্ৰত চাই লোৱা এই চিত্ৰটোত ABE এই যিটো আমাৰ চিত্ৰৰে আছে ABE এই ABE ত্ৰিভুজৰ হয়নে এতিয়া চাবা এই DF টো কাৰ লগত সমান্তৰাল দিয়া আছে এই লগত সমান্তৰাল দিয়া আছে বুজি পাইছা গতিকে আমি শৰ্তমতে কি লিখি দিম BD/DA চিত্ৰটো তোমালোকে আঁকি ল'লে লিখিব সুবিধা হ'ব = BF/FE উপপাদ্য 1 আমি ব্যৱহাৰ কৰি এইটো আঁকি ল'লোঁ লিখি ল'লোঁ হয়নে একেদৰে এইবাৰ আৰু একবাৰ লোৱা এই ত্ৰিভুজটো ABC লগত এইবাৰ কাৰ লগত ল'ম DE সমান্তৰাল AC হয়নে এইটো চোৱা যে DE সমান্তৰাল AC গতিকে তাতেও আমি কি পাম BD/DA = BE/EC এতিয়া এই 1 আৰু 2 পৰা আমি কি পালোঁ BD/DA আৰু এইটোতো BDA/DA দুটা কি পাইছোঁ সমান পাইছোঁ গতিকে আমি বাওপক্ষ সমান পালোঁ গতিকে আমি ইয়াৰ পৰা কি পাম সপক্ষ সমান পাম অৰ্থাৎ BF/FE = BE/EC গতিকে আমাৰ এইটো প্ৰমাণটো হৈ গ'ল কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে চোৱাচোন এইটো ত্ৰিভুজ PQRত কি দিয়া আছে DE ডাল OQৰ সমান্তৰাল আৰু DF ডাল কাৰ সমান্তৰাল OR হয়নে OR সমান্তৰাল আমি কি দেখুৱাব লাগে EF সমান্তৰাল QR এইটো আমি দেখুৱাব লাগে এতিয়া আমাক কি দিয়া আছে আমি এইখিনি লিখি লৈছোঁ হয়নে প্ৰমাণত উপপাদ্য 1 আমি প্ৰথমতে ব্যৱহাৰ কৰিম যে আমি জানো যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল হয় আৰু ৰেখাডালে আন দুটা বাহুক নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত এতিয়া আমাৰ চিত্ৰত চোৱা এই PQO এই ত্ৰিভুজটোৰ এইডাল DE ডাল হয়নে কাৰ লগত সমান্তৰাল OQৰ লগত সমান্তৰাল বুলি দিয়া আছে যেহেতু সিহঁত সমান্তৰাল গতিকে আমাৰ উপপাদ্য 1 মতে এই অনুপাত হয়নে PE অনুপাত EQ = কি হ'ব PD অনুপাত DO 1 নম্বৰ দি থৈ দিয়া সিমিলাৰলি এইটো ত্ৰিভুজ লোৱা এবাৰ POR ইয়াৰো কি দিয়া আছে DF ডাল কাৰ লগত সমান্তৰাল OR লগত সমান্তৰাল এইটো আমাক দিয়া আছে গতিকে আমাৰ কি অনুপাত হ'ব PD/DO = PF/FR এইখিনি বুজি পালা গতিকে আমি তাক এটা 1 দি থৈছোঁ আৰু এটা 2 দি থৈছোঁ এতিয়া এই 1 আৰু 2 পৰা আমি কি পাইছোঁ এই PE এবাৰ EQ সমান PD/DO আৰু এবাৰ কি পালোঁ যে PD/DO PF/FR লগত সমান্তৰাল অৰ্থাৎ এনেকৈ ক'ব পাৰোঁ যে এবাৰ A লগত B = B C লগত ইকুৱেল চাবা এনেকৈ অৰ্থাৎ A = B আৰু B = C গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ A C লগত ইকুৱেল গতিকে আমি 1 আৰু 2 পৰা এই দুটাৰ পৰা কি পালোঁ যিহেতু PD/DO দুটাতে কি আছে একে আছে গতিকে PE/EQ সমান PF/FR এইখিনি পাই গ'লোঁ আকৌ উপপাদ্য 2 মতে চাওঁ যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল এতিয়া আমাৰ এই চিত্ৰত চাবা ইয়াত কি পাইছিলোঁ যে PE/EQ আৰু PF/FR সমান পাইছিলোঁ হয়নে অৰ্থাৎ কি কৈছে যে EF ৰেখাই PQ আৰু PRক একে অনুপাতত ভাগ কৰিছে গতিকে আমি উপপাদ্য 2 মতে কি ক'ব পাৰোঁ EF QRৰ সমান্তৰাল গতিকে এনেকৈ তোমালোকে কি কৰিবা প্ৰুফটো কৰি